বান সাহায্য দিব গ'লে ভয়ংকৰ বিপদত পৰিব আপুনি হয় বান সাহায্য সেই মানুহখিনিক আপোনালোকে নিদিব আৰু যদিহে বান সাহায্য দিয়ে ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি বান সাহায্য দিবলৈ যাব কিন্তু আপুনি তাৰ পৰা হয়তো ঘূৰি আহিব নোৱাৰিব আপোনাৰ নিজৰ ঘৰখনলৈ কিহৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগৰ এই বিপৰ্যয়ৰ সময়খিনিত মই কিহৰ বাবে এনেকৈ ক'ব লগা হৈছে যিসকলে এই বানপীড়িত লোকসকলক সাহায্য দিবৰ বাবে বৰ্তমান সময়ত প্ৰস্তুতি চলাইছে ইতিমধ্যে বহু ঠাইত বান সাহায্য দিয়া হৈ গৈছে তাৰ মাজতে বহুতে এতিয়া ভাবি আছে যে বান সাহায্য দিম তেওঁলোকে এই দুই এদিনৰ ভিতৰতে সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালকেইটিৰ ওচৰলৈ যাম বুলি ভাবি আছে কিন্তু মই এটা কথাই কওঁ যদিহে আপোনালোকে বান সাহায্য দিবলৈ যায় হয়তো আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সকলোৱে এই ভিডিঅ'টো চোৱাটো জৰুৰী এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিন্তু সাৱধান হোৱাটো অত্যন্ত বেছি জৰুৰী হৈ পৰিছে কাৰণ ইতিমধ্যে এই খবৰবোৰ আমি প্ৰায় দেখিবলৈ পাইছো সামাজিক মাধ্যমত আপোনালোকে প্ৰায় দেখিবলৈ পাইছে যেহেতু উজনি অসমৰ বেছি ঠাই বানাক্ৰান্ত হৈ পৰিছে তিনিখনকৈ জিলা ইতিমধ্যে বানৰ কবলত পৰিছে যদিও এতিয়া তাতে পানীবোৰ শুকাবলৈ আৰম্ভ কৰিছে তথাপিও কিন্তু এতিয়া এই সময়খিনিলৈকে বহুতৰে ঘৰ আধা পানীতে ডুব গৈ আছে তাতে মহামাৰীয়ে বৰ্তমান সময়ত সৃষ্টি হ'ব আৰু তাতে যিবোৰ মানুহ আছে তেওঁলোকৰ যি অৱস্থা হৈছে যে দুখে কুলাই পাছিয়ে নধৰা অৱস্থা হৈছে তেওঁলোকৰ যি বহু বছৰৰ পৰা তেওঁলোকে গোটোৱা সম্পত্তি নিমিষতেই সকলো সম্পত্তিবোৰ শেষ হৈ গৈছে গতিকে সেই মানুহখিনিক আপোনালোকে কি বুলি সান্তনা দিব সান্তনা দিবলৈ একো ভাষাই নাই কিন্তু তাৰ মাজতে অতিকৈ দুখ লগা খবৰ মই আৰম্ভণিতে আপোনালোকক ক'লো যে বান সাহায্য দিবলৈ যিহেতু আপোনালোকে দেখা পাইছে শিল্পী সমাজ গৈছে বা কণ্টেণ্ট ক্ৰিয়েটৰসকল গৈছে যিসকল ব্যক্তিয়ে তেওঁলোকে ভাবিছে বান সাহায্য তেওঁলোকে দিম এনজিঅ'ৰ ফালৰ পৰা তেওঁলোকে গৈছে সাহায্য দিছে কিন্তু তাৰে মাজত বহুতেই কিন্তু বিপদৰ সন্মুখীন হৈছে দেখিবলৈ পোৱা গৈছে বহু কণ্টেণ্ট ক্ৰিয়েটৰে এতিয়া ভিডিঅ' বনাইছে আচলতে কেনেকৈ চিলনীয়ে থপিওৱা দি বান সাহায্যসমূহ থপিওৱাই লৈ যোৱাৰ ব্যৱস্থা কৰিছে কেনেকৈ যিখিনি জেগালৈ আচলতে বান সাহায্য যাব লাগিছিল সেই ঠাইলৈ বান সাহায্য গৈয়ে নাপায় যিসকলে উদ্দেশ্য এটা লৈ সেই গাঁওখনৰ ভিতৰলৈ যাম বুলি তেওঁলোকে বান সাহায্যবোৰ লৈ যায় সেই বান সাহায্যবোৰ আধা বাটতে শেষ হৈ যায় চিলনীৰ দৰে থপিও লাগে বান সাহায্যৰ গাড়ীখন দেখা পোৱাৰ লগে লগে আৰু যদিহে সেই বান সাহায্য দিয়া নহয় সেই মানুহখিনিক তেতিয়া সেই মানুহখিনিৰ ওপৰতে কিন্তু বৰ্বৰতা দেখুওৱা হয় আচলতে সকলোৱে বৰ্তমানে সময়খিনিত সকলোৱে সেই বানপীড়িত অঞ্চলসমূহৰ সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাৰণে কি উজনি হওক কি নামনি হওক সকলো মানুহেই চিন্তা কৰিছে সকলোৱে যোনে যেনেকৈ পাৰে ৰাইজে হাত জোকাৰিছে ৰাইজে হাত জোকাৰি এক পইচা দুপইচাকৈ গোটাই মানুহ সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ ওচৰলৈ যাব বিচাৰিছে তেওঁলোকৰ কাষলৈ যাব বিচাৰিছে এতিয়া বহু গাঁৱৰ ভিতৰত এনেকুৱা ঠাই আছে যি গাঁৱৰ ভিতৰত এতিয়াও যদি আপোনালোকে নিউজটো খুলিছে এতিয়া আপোনালোকে দেখা পাব যে সেই ঠাইৰ বহু মানুহে এতিয়ালৈকে কিন্তু এটা ফুটা কৰিও তেওঁলোকে পোৱা নাই তেওঁলোকে খাবলৈ এতিয়াও কিন্তু ভোকত চটপটাই আছে এই 20 তাৰিখ বানপানী হোৱাৰ সেই দিনটোৰ পৰা আজি এই 25-26 তাৰিখ হ'ল আহি এতিয়ালৈকে কিন্তু তেওঁলোকে ভোকত চটপটাই থাকিব লগা হৈছে এমুঠি অন্নৰ কাৰণে ভোকত তেওঁলোকে চটপটাই আছে খিচিৰি অলপ তেওঁলোকে খাবলৈ পোৱা নাই সামাজিক মাধ্যমত কোনোবা ভিডিঅ' বনাই তেওঁলোকে এৰি দিছে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে কৈছে অলপ কোনোবা খিচিৰি খুৱাওক কিমান দুখ লগা হৈ পৰিছে পৰিস্থিতি আপোনালোকে নিজেই এবাৰ ভাবক গতিকে যদিহে আপোনালোকে বান সাহায্য দিব যাম বুলি ভাবিছে যদিহে আপোনালোকে বান সাহায্য দিবৰ কাৰণে এই দুই এদিনতে আপোনালোকে প্ৰস্তুতি চলাইছে তেতিয়া কিন্তু এই কথাখিনি আপোনালোকে গুৰুত্ব দিয়াটো দৰকাৰ আচলতে কোনখিনি মানুহক আপোনালোকে বান সাহায্য দিব বহু ধনী ব্যক্তি আছে যিসমূহ ধনী ব্যক্তিয়ে তেওঁলোকে নিজে টকা পইচা খৰচ কৰি তেওঁলোকে প্ৰয়োজনীয় বস্তুখিনি তেওঁলোকে আনিব পাৰে যেহেতু তেওঁলোকৰ এটা বানপানী শুকাইছে কিন্তু তেনেকুৱা ঠাইতো তেনেকুৱা বহু ধনী ব্যক্তিয়েও এতিয়া বান সাহায্য গাড়ী যোৱা দেখা পালে তেওঁলোকে টনা আজোৰা কৰা আৰম্ভ কৰি দিছে এইবোৰ যিসকলে নিজে গৈছে নিজে যিসকলে বান সাহায্য হৈছে তেওঁলোকৰ মতামত তেওঁলোকৰ নিজে সেই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে এয়া তেওঁলোকৰ নিজৰ মতামত এইবোৰ দেখা পাই সঁচাকৈ আচলতে চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছোঁ আৰু এতিয়া যদি এনেধৰণৰ পৰিস্থিতি হয় এতিয়াই যিসকলে বান সাহায্য দিবলৈ যায় তেওঁলোকৰ যদি এইদৰে বৰ্বৰতা দেখুওৱা হয় তেওঁলোকৰ পৰা যদি বস্তুবোৰ এনেকৈ কাঢ়ি লোৱা হয় অনাগত সময়ত আৰু এনেকুৱা বিপদ নাহক তাৰে কামনা কৰিছোঁ যদিহে কেতিয়াবা অনাগত সময়ত এনেকুৱা বিপদৰ সন্মুখীন হ'বলগীয়া হয় মানুহবোৰ কিন্তু এনেদৰে সহায় কৰাৰ আগত মানুহবোৰে 10 বাৰ চিন্তা কৰিবলগীয়া হ'ব মানুহবোৰে 10 বাৰ ভাবিবলগীয়া হ'ব আচলতে আমাৰ লগত তেতিয়া দেখোন এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল এতিয়া যদি সেই ব্যক্তিসকলক আমি সহায় কৰিবলৈ যাওঁ যদি আকৌ তেনেকুৱা কিবা পৰিস্থিতিৰ সন্মুখীন হয় গতিকে সেইবাবে সকলোকে আহ্বান বানপীড়িত লোকসকললৈ আহ্বান যিসকলে এই বান সাহায্যসমূহ তেওঁলোকে পাবলৈ সক্ষম হৈছে জানিবলৈ পোৱা মতে এজন ব্যক্তি 2-3 বাৰকৈ তেওঁলোকে বান সাহায্য লৈ আছে গতিকে যিসকলে আচলতে পোৱা নাই সেইসকলে তেওঁলোকৰ কাৰণে যোগাযোগ কৰি দিয়ক সেই গাঁৱৰ ভিতৰৰ অঞ্চলসমূহৰ কাৰণে তেওঁলোকে যোগাযোগ কৰি দিয়ে আচলতে আমি কোনো মানুহে মানুহৰ বাবে সেই মানৱতা বোধটো ৰাখক মানৱতা বোধটো ৰাখি যিসকল ব্যক্তি আচলতে প্ৰকৃত অৰ্থত
তেওঁলোকে একো এটা পোৱা নাই তেওঁলোকৰ সকলোবোৰ শেষ হৈ গৈছে কানি কাপোৰৰ পৰা ঘৰ বাৰীৰ পৰা সকলোবোৰ তেওঁলোকৰ নিমিষতে শেষ হৈ গৈছে আৰ্থিক অৱস্থা তেওঁলোকৰ একেবাৰে বেয়া তেওঁলোকৰ কাৰণে আপোনালোকে সেই ব্যৱস্থাখিনি কৰি দিয়ক আপোনালোকে পাৰিলে সহায় কৰক এই বান সাহায্য দিবলৈ যোৱা ব্যক্তিসকলক তেওঁলোকক আচলতে যদিহে পাৰে সহায় কৰক তেওঁলোকৰ লগত গৈ কিনি আপোনালোকে সেই ব্যক্তিসকলক দেখাই দিয়ক আচলতে কোনবোৰ ব্যক্তি প্ৰকৃততে বান সাহায্যৰ বাবে যোগ্য তেতিয়া আপোনালোককো ভগৱানে আপোনালোককো আশীৰ্বাদ দিব গতিকে এই সময়খিনিত খোৱা টনা আজৰা কৰা একেবাৰে সময় নহয় খোৱা কামৰা কৰি থকা সময় একেবাৰে নহয় এই সময়খিনিত আমি ইজনে আনজনৰ বাবে ভবাৰ সময় এই সময়খিনি ইজনে আনজনৰ কথা চিন্তা কৰা সময় আমাৰ মানৱতা বোধ যি আছে আমাৰ সকলো যিহেতু আমি মানুহ আমি আন জীৱ জন্তুৰ দৰে আমি নহয় আমাৰ চিন্তা শক্তি আছে আমাৰ চিন্তা শক্তিৰে আমি কিদৰে আনক কিদৰে সহায় কৰিব পাৰোঁ আমি নিজে যিহেতু আছোঁ গতিকে আনক আমি কিদৰে দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক কিদৰে সহায় কৰিব পাৰোঁ তাৰ বাবে চিন্তা কৰাটোহে কিন্তু অত্যন্ত বেছি জৰুৰী গতিকে যিসকলে বান সাহায্য দিবলৈ যাম বুলি এইকেইদিনত প্ৰস্তুতি চলাই আছে তেওঁলোকলৈ অনুৰোধ তেওঁলোকেও যাতে অলপ সাৱধান হওক সতৰ্ক হওক আৰু যিসকলে প্ৰকৃত অৰ্থত বান বিধ্বস্ত অঞ্চল বানত তেওঁলোকে সকলো হেৰুৱাইছে তেওঁলোকেহে যাতে প্ৰকৃততে এই বান সাহায্যসমূহ পায় সেইবাবেই মই প্ৰথম আৰম্ভণিতে কৈছিলোঁ বান সাহায্য দিব গ'লে আপোনালোকে বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে হয়তো আপুনি সেই বান সাহায্য দিবলৈ গৈ ঘূৰি আহিও আপুনি নাপাবও পাৰে কিন্তু সেইকাৰণে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ